নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 14.3 আমি যোৱা ভিডিঅ'ত 4 নম্বৰলৈ কি কৰিছোঁ, আজি আমি 5 নম্বৰৰ পৰা সলিউশন কৰিম। সো 5ৰ পৰা সলিউশন কৰাৰ আগত আমি যোৱা ভিডিঅ'ত যি 14.3 কৰিছোঁ তাতে 1 নম্বৰ সলিউশন মই স্কেলটো অকমান ভুল কৰিছোঁ 1 নম্বৰ প্ৰশ্নত। সো আমাৰ অংকখিনি সব ঠিকে আছে। আমি দেখা যে এটা সৰু ঘৰ যিটো 1 একককে লৈছোঁ, গতি 5টা ঘৰত 5 দিছোঁ। সেম এনেকৈ আমি এটা ঘৰত 1 একককে লৈছোঁ, গতিকে ইয়াত মই ভুলকৈ দিছোঁ। জাষ্ট অকমান ঠিক কৰি দিবা যে এটা সৰু ঘৰ যে x অক্ষত এটা সৰু ঘৰ যিগুলটো 1 একক আৰু y অক্ষত এটা সৰু ঘৰ যিগুলটো 5 একক, গতিকে 5টো কাটি এটা দিবা, ঠিক আছে। কাৰণ এটা ঘৰ আমি 1 একককে লৈছোঁ, 1 2 3 4 5 প্লাস ইয়াত 1 1 দিবা হৈ যাব, 5টো কাটি দিবা, বাস হৈ গ'ল, ঠিক আছে। সো যি কি নহওক আমি এতিয়া 5 নম্বৰৰ পৰা সলিউশন কৰোঁ। আমাক কৈছে যে নিম্নোক্ত তালিকাখনে 400টা নিয়ন ল্যাম্পৰ আয়ুকাল দেখুৱাইছে। সো গতিকে আমাৰ আয়ুকাল দিছে ঘণ্টাত, 300ৰ পৰা 400 ঘণ্টা 14টা ল্যাম্প চলিছে। তেনেকৈ আমাক কোনটোৱে যেনেকৈ 48টা ল্যাম্প 900ৰ পৰা 1000 ঘণ্টাৰ ভিতৰত চলিছে নিয়ন লাইট কেইটা। সো আমি 5 নম্বৰটো সলিউশন কৰাৰ আগত তোমালোকলৈ এটা অনুৰোধ, তোমালোকে জাষ্ট চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। তোমালোকে ক্লাছ 10ত গৈ সকলো সাবজেক্টৰ ভিডিঅ' ফ্ৰীতে চাব পাৰিবা। যি কি নহওক, সো আমি দেখা পাইছোঁ 300ত আৰম্ভ হৈছে 400ত শেষ হৈছে, আকৌ 400ত শেষ হৈ আকৌ 400ৰ পৰা আৰম্ভ হৈছে, গতিকে এইটো অবিচ্ছিন্ন আছে, গতিকে এইটোক আৰু ঠিক কৰিব নালাগে, ঠিক আছে। গতিকে এইটো আৰু 0.5 যে কমাইছিলোঁ আগত তেনেকৈ আৰু কৰিব নালাগে। সো গতিকে আমি ডাইৰেক্ট এইটো কৰিলে হৈ যাব। সো গতিকে নেক্সট পেজত ইয়াৰ প্ৰশ্নটি আছে। নেক্সট পেজত কৈছে যে প্ৰদত্ত তথ্যখিনিক স্তম্ভলেখৰ সহায়ত উপস্থাপন কৰা, গতিকে স্তম্ভলেখৰ সহায়ত উপস্থাপন কৰিব দিছে। সো আমি স্তম্ভলেখ আঁকো। সো 5ৰ সলিউশন আমি কৰি লওঁ, গতিকে 5ৰ সলিউশন স্তম্ভলেখ আঁকিব দিছে, গতিকে আমাক গ্ৰাফ পেপাৰ লাগিব, ঠিক আছে। সো গতিকে গ্ৰাফ পেপাৰ লৈ ল'বা তোমালোকে। আমি হোৱাইট বহিটো আঁকিব পাৰোঁ, কেনেকৈ আঁকিব পাৰোঁ মই সেইটো দেখাই দিছিলোঁ তোমাক অলৰেডি, ঠিক আছে। সো গতিকে আমি গ্ৰাফ পেপাৰত লৈ ল'ম আৰু স্কেল লাগিব আমাক। সো স্কেলৰ সহায়ত আমি প্ৰথমত x অক্ষ আৰু y অক্ষ আঁকি ল'ম, নহয় জানো। সো এইটো তোমালোকে নিশ্চয়কৈ জানা। সো গতিকে মই আঁকি দিওঁ, একেবাৰে সাৱধানে আঁকিবা, ঠিক আছে। গোটেইটো কেমেৰাত দেখা নাযাব, মই প্ৰথম আঁকি লওঁ, তাৰপিছত তোমালোকক গোটেইটো কেমেৰাত দেখাই দিম। এইটো হৈছে y অক্ষ আৰু ইয়াৰ পৰা আমি আঁকিম x অক্ষটো ইফালে আঁকিম, ঠিক আছে। সো এইফালে যাব x অক্ষ আঁকি দিছোঁ আৰু যিমান যায় আৰু যাতে কম নপৰে x অক্ষ, এইটো হৈছে 0। সো এতিয়া চাবা কেনেকৈ আমি মানবিলাক ল'ম। আমাক কৈছে 300ৰ পৰা আৰম্ভ হৈছে, সো গতিকে আমি প্ৰথমত ইয়াত এনেকৈ এটা দাগ দি ল'ম, ঠিক আছে। এনেকৈ দাগ দিলাম মানে ডাইৰেক্ট ইয়াত 300 হ'ব, ইয়াত আমি 300, তাৰপিছত 100 100কৈ আগবাঢ়িম 400, ইয়াত 500, ইয়াত 600, ইয়াত 700 এনেকৈ লিখিব পাৰি, 700, ইয়াত 800, ইয়াত 900, এইটো হ'ব 1000, ঠিক আছে। এনেকৈ বেকাকৈ লিখিলে আমাৰ হৈ গ'ল। সো 1000কে দিছে, আয়ুকালবিলাক ইয়াত দিছে, গতিকে আমি 1000লৈকে আছে 1000লৈকে লিখিলোঁ, গতিকে ইয়াত লিখিব যে আয়ুকাল ঘণ্টাত, আয়ুকাল ঘণ্টাত আছে আমাক এইটো, গতিকে এইটো আমি x অক্ষত লিখিলোঁ, ঠিক আছে। আৰু দিয়া আছে আমাক লেম্পৰ সংখ্যা, গতিকে লেম্পৰ সংখ্যা আমি y অক্ষত লিখিম। মই কৈছোঁ যে ৰাইট ছাইডত যিটো থাকিব সেইটো y অক্ষত আহিব, আগতে কৈছোঁ। সো গতিকে এইটো হ'ব লেম্পৰ সংখ্যা, লেম্পৰ সংখ্যা, এইটো y অক্ষত যাব। এইটো আমি 5 নম্বৰৰ সলিউশন কৰি আছোঁ। গ্ৰাফ পেপাৰত এনেকৈ 5ৰ সলিউশন বুলি লিখিবা। কোশ্চেন পেপাৰত যিমান নম্বৰৰ সলিউশন থাকে সিমান নম্বৰ ওপৰত লিখিবা গ্ৰাফ পেপাৰত, ঠিক আছে। যি কি নহওক, এতিয়া আমি যিহেতু চাবা ইয়াত সৰু সৰু 10টা ঘৰ আছে, 10টা ঘৰ আমি কিমানকৈ ধৰিছোঁ চাবা। আমি এইটো বাদ দি ডাইৰেক্ট 300ত গৈছোঁ কাৰণ এইটো এনেকৈ দিছোঁ আমি। সো ইয়াত চাবা 10টা ঘৰ আছে, 1 2 3 4 5 6 7 8 9 10, 10টা ঘৰ মিলি পেলাই আমি 100কৈ গৈছোঁ, গতিকে এইটো কথা আমাক স্কেলত লিখিব লাগিব, ঠিক আছে। যে আমি x অক্ষত কি লিখিছোঁ, স্কেল নিদিলে কিন্তু নাম্বাৰ কাটিব, সেইকাৰণে স্কেলটো দিবা। যে স্কেল যে x অক্ষত আমি 10টা সৰু ঘৰ ইকুৱেল টু 100কৈ লৈছোঁ, গতিকে এইটো কথা আমি লিখিব লাগিব, ঠিক আছে। সো আমি লিখিম যে x অক্ষত 10টা সৰু ঘৰ ইকুৱেল টু 100 একক, গতিকে 10টা ঘৰ 100 100কৈ আগবাঢ়িছে, ইয়াৰ মাজত দূৰত্ব 100 আছে, ইয়াৰ মাজত দূৰত্ব 100, 400ৰ পৰা 500ৰ মাজত দূৰত্ব 100 আছে। ঠিক একেদৰে আমি y অক্ষত এটা সৰু ঘৰ ইকুৱেল টু 1 একক বুলি ল'ম। সো গতিকে এটা সৰু ঘৰ 1 একক, ঠিক আছে। গতিকে যি এটা সৰু ঘৰ আছে
1 2 গতিকে এটাকে 1 যদি হয় আমি এইটো হৈছে 5 গতিকে 5ত গ'লে আমি 5কে ল'ম ঠিক আছে গতিকে আমাক মানকেইটা কি দি আছে সেই হিচাপত আমি ল'ম সো মানকেইটা আমাৰ 1ৰ আশে পাশে আছে গতিকে আমি 5 10 এনেকৈ যদি লওঁ আমাৰ হৈ যাব বা আমি যদি ডাইৰেক্ট বেছিকৈ লওঁ তথাপি হ'ব সো গতিকে আমি ইয়াত 5 গতিকে ইয়াত হ'ব 10 ইয়াত হ'ব 20 ইয়াত হ'ব 30 কিছুমানে স্কেলটো বুজি নাপায় স্কেলটো সহজ হয় ঠিক আছে 30 এইটো 40 এইটো 50 এইটো 60 ঠিক আছে আৰু দিব নালাগে দিব বিচাৰিলে দিব পৰা একো কথা নাই এইটো 70 সো এতিয়া চোৱা কি আছে 300 পৰা 400 কিমান আছে 300 পৰা 400 আছে লেম্পৰ সংখ্যা 14টা গতিকে 14 লৈকে আগবাঢ়িম ঠিক আছে 300 পৰা 400 আছে লেম্পৰ সংখ্যা 14টা গতিকে আহিছে ইয়ালৈ হৈছে 15 গতিকে ইয়াতকৈ কম 10 20ৰ মাজত এইটো হৈছে 15 গতিকে ইয়াতকৈ এটা কম 14টা আছে যেহেতু গতিকে 14টা হ'ব এইটো ঠিক আছে গতিকে এইটো এতিয়া দাগ টানি দিবা বাস হৈ গ'ল 300 পৰা 400 ঘণ্টাৰ ভিতৰত চলে 14টা লেম্পে গতিকে এইটো আমি দাগ টানি দিম এনেদৰে একেবাৰে সহজ এইবিলাক অংক ঠিক আছে জাষ্ট অকণমান বুজি পাব লাগে আমি এইবিলাকত ফ্ৰী নাম্বাৰ পাই যাওঁ মানে ভালকৈ কৰিলে নাম্বাৰ পাই যাওঁ 14 পাই গ'লোঁ ঠিক আছে নেক্সট কি দিছে তোমালোকে চাবা নেক্সট দিছে আমাক 400 পৰা 500 আছে 56টা লেম্প গতিকে 400 পৰা 556টা লেম্প আছে 400 পৰা 556টা লেম্প আছে 400 পৰা 556 গতিকে 56 ইয়াত হৈছে 55 হ'ব ইয়ালৈ আৰু ওপৰত এটা সৰু ঘৰ যাব গতিকে 56 হ'ব ইয়ালৈ ঠিক আছে বাস এতিয়া আমি আঁকি দিলে হৈ গ'ল বস্তুটো বুজি পাই আছে না তোমালোক যেহেতু আমাক কি কৈছে স্তম্ভলেখ কৈছে দ্বন্দ্বলেখ ক'লে দূৰে দূৰে আঁকিলে হয় স্তম্ভলেখ কি লগালগি হয় যেহেতু শ্ৰেণী অন্তৰালটো লগালগি আছে এইকাৰণে স্তম্ভলেখ বুলিয়ে কৈছে এতিয়া আমি আঁকি দিলে আমাৰ হৈ গ'ল তোমালোকে কাঠ পেঞ্চিলেৰে আঁকিবা নহ'লে কিন্তু এইটো অকণমান হেৰি হৈ যায় কলমটো অকণমান দিগদাৰ কৰে ঠিক আছে কলম দি পৰীক্ষাত নাআঁকিবা এইটো কিমান আছিলে 56 ইয়াত আমি 56 লৈছোঁ ঠিক আছে 50 55 এটা বেছি গতিকে 56 লৈছোঁ এনেদৰে আমাক বাকীবোৰ আঁকিব লাগিব ঠিক আছে গতিকে মই ভিডিঅ'টো ৰখাই দিওঁ বাকীখিনি লিখি লওঁ নহ'লে ভিডিঅ'টো দীঘল হৈ যায় এতিয়া চাবা মই বাকীখিনিও কৰিলোঁ গতিকে এইটো আছিলে 500 পৰা 600 কিমান আছিলে 500 পৰা 600 আছিলে 60 গতিকে আমি 60 লৈকে কৰিছোঁ 60 তাৰপিছত 600 পৰা 70 আছে কিমান 86 আছে 86 আছে তোমালোকে চাবা 600 পৰা 700 আছে 86 গতিকে 86 কিমান আছে গতিকে আৰু আঁকিব লাগিব এতিয়া 70 এইটো হৈছে 80 এইটো হৈছে 90 গতিকে ইমান খেলিছে 90 গতিকে 86 গতিকে ইমান খেলিছে 85 এক ঘৰ বেছি দিছোঁ গতিকে 86 ঠিক আছে গতিকে এইটো হৈছে 86 বুজি পাইছানে তাৰপিছত আছে 700 পৰা 800 কিমান আছে 700 পৰা 800 আছে 74 74 তাৰপিছত 800 পৰা 900 আছে কিমান 800 পৰা 900 আছে 62 62 আকৌ 900 পৰা 1000 কিমানটা বাল্বৰ সংখ্যা আছে বা লেম্পৰ সংখ্যা ইয়াত 45 46 47 48টা বাস এনেকৈ আঁকিলে হৈ গ'ল ঠিক আছে মই আশা কৰোঁ তোমালোকে অংকখিনি বুজি পাইছা এইটো 86 বাস এনেকৈ কৰিবা হৈ গ'ল স্কেলটো দিছোঁ যে এক্স অক্ষত 10টা সৰু ঘৰ ইকুৱেল টু 100 একক গতিকে 10টা সৰু ঘৰ ইকুৱেল টু আমি 100 একককৈ লৈছোঁ আৰু ৱাই অক্ষত এটা সৰু ঘৰ ইকুৱেল টু 1 একক গতিকে এটা সৰু ঘৰ 1 একক গতিকে 10টাত গৈ দাগ দিছোঁ গতিকে 10 বুলি লিখিছোঁ ঠিক আছে গতিকে এইটোৱে আমাক কৈছে স্তম্ভলেখ আঁকা আমি স্তম্ভলেখটো আঁকিলোঁ ঠিক আছে 5 নম্বৰৰ 1 নম্বৰ কৰিলোঁ যে প্ৰদত্ত তথ্যখিনিক স্তম্ভলেখৰ সহায়ত উপস্থাপন কৰা গতিকে আমি স্তম্ভলেখৰ সহায়ত উপস্থাপন কৰিলোঁ এতিয়া লাহেকৈ দেখাই দিওঁ এবাৰ কেনেকৈ কৰিব লাগে একেবাৰে উজু ঠিক আছে গ্ৰাফ পেপাৰ হ'লে আমাৰ উজু হৈ যায় বস্তুটো এতিয়া নেক্সট 2 নম্বৰ প্ৰশ্ন কৈছে যে 700 ঘণ্টাতকৈ অধিক আয়ুকালৰ লেম্পৰ সংখ্যা কিমান গতিকে 700তকৈ বেছি থকা লেম্পৰ সংখ্যা গতিকে 700 ঘণ্টাতকৈ বেছি গতিকে তোমালোকে ইয়াত চালে গম পাবা 700 ঘণ্টাতকৈ বেছি কি আছে গতিকে ইয়াৰ পৰা শেষ হৈছে মানে 700 এইটো নহয় গতিকে ইয়ালৈকে আৰম্ভ হ'ব গতিকে 700ৰ পৰা বেছি 74 যোগ কৰিব লাগিব 62 যোগ কৰিবলৈ 64 যোগ কৰিবলৈ এইকেইটা যোগ কৰিলে যিমান হ'ব সিমান হ'ব আমাৰ 2 নম্বৰটোৰ সলিউশ্যন ঠিক আছে তো 2 নম্বৰটো কৈছে 700 ঘণ্টাতকৈ অধিক আয়ুকালৰ লেম্পৰ সংখ্যা কৈছে গতিকে 2 নম্বৰটো আমি সলিউশ্যনটো কৰিম এইটো গ্ৰাফটো বুজি পাইছানে মই আশা কৰিছোঁ তোমালোকে গ্ৰাফটো বুজি পাইছা ঠিক আছে এবাৰ ভালকৈ দেখাই দিওঁ আৰু এবাৰ কিমানবাৰ দেখাই দিম আৰু 5ৰ 2ৰ সলিউশ্যন এতিয়া কৰিম 700 ঘণ্টাতকৈ অধিক কৈছে গতিকে
700 ঘণ্টাৰ পিছৰকেইটা প্লাছ কৰি দিব লাগিব ঠিক আছে এনেকৈ MCQ কিন্তু আহে MCQ 2 নম্বৰ প্ৰশ্নটো 700ৰ পৰা বাকীখিনি হৈছে 700তকৈ বেছি চলিছে ইমানখিনি নহয় ইমান 700 যোৱা নাই 700তকৈ কম ল'ব লাগিব ঠিক আছে যদি অবিচ্ছিন্ন শ্ৰেণী অন্তৰাল হয় গতিকে 700 ঘণ্টাতকৈ কম অধিক আয়ুকাল থকা বা আয়ুকালৰ লেম্পৰ সংখ্যা কিমান হ'ব প্ৰথমত হ'ব ৭৪টা আছে 74 যোগ 62 যোগ 48 এইটো 700 পৰা 800 ঘণ্টা 74টা 800 পৰা 900 গতিকে এইটো 700তকৈ বেছি 62টা আছে এইটো 700তকৈ বেছি 48টা আছে গতিকে এইকেইটা যোগ কৰিলে কিমান হয় তোমালোকে চোৱা 4 আৰু 2 6 8 6 14 14 4 7 থাকে 1 7 6 13 13 আৰু 4 17 1 18 গতিকে 184 গতিকে 184টা লেম্পৰ সংখ্যা বাছ এইটোৱে আমাৰ সলিউশন 5 নম্বৰ কমপ্লিট 5 নম্বৰ আৰু এতিয়া প্ৰশ্ন দিয়া নাই ঠিক আছে তোমালোকে বুজি পালা অংকটো এতিয়া 6 নম্বৰ প্ৰশ্নটো আমি এতিয়া সমাধান কৰিম আমাক কৈছে যে নিম্নোক্ত তালিকাখনত প্ৰাপ্ত নম্বৰৰ ভিত্তিত দুটা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বিতৰণ উল্লেখ কৰা আছে গতিকে এই শাখা বি শাখাৰ আমাক ছাত্ৰ-ছাত্ৰীৰ বিষয়ে আমাক দিছে যিবিলাক নম্বৰ পাইছে যেনেকুৱা 0 পৰা 10 নম্বৰ তিনিজন ছাত্ৰ-ছাত্ৰী পাইছে এই শাখাৰ আৰু বি শাখাৰ তোমালোকৰ ক্লাছৰুম যেনেকুৱা সেকশন বি থাকে তেনেকুৱা ধৰণৰ ঠিক আছে এতিয়া কৈছে যে একেটা লেখতে উভয় শাখাৰ ছাত্ৰ-ছাত্ৰীৰ নম্বৰসমূহ দুটা বাৰম্বাৰতা বহুভুজৰ দ্বাৰা উপস্থাপন কৰি দেখুৱা বহুভুজ দুটাৰ পৰা শাখা দুটাৰ পাৰদৰ্শিতা তুলনা কৰা গতিকে কোনটো শাখায় বেছি নম্বৰ পাইছে কোনটো সেকশনে সেইটো আমাক তুলনা কৰিব কৈছে প্ৰথমত আমাক বাৰম্বাৰতা বহুভুজ ওলাব কৈছে এইটো তথ্য আৰু এইটো তথ্য দুটা একেলগে ঠিক আছে উভয় বুজি পাইছে না দুটা বাৰম্বাৰতা আমাক একেটা লেখতে আঁকিব লাগিব গতিকে আমাক যেনেকৈ বাৰম্বাৰতা আমাক যেতিয়া বহুভুজ ওলাব দিব আমি তাতে শ্ৰেণী চিহ্নটো ওলাম শ্ৰেণী চিহ্ন কেনেকৈ ওলাই তোমালোকে এতিয়া তোমালোকক দেখাই দিওঁ এইটো যেটো প্ৰশ্ন আছে তোমালোকে সলিউশন হিচাপে এনেকৈ লিখিবা সলিউশন সলিউশন এই শাখা নম্বৰ জাস্ট এটা শ্ৰেণী চিহ্ন বুলি এটা এক্সট্ৰাকে তোমালোকে জাগা ৰাখিবা শ্ৰেণী চিহ্ন ঠিক আছে বাকি এনেকৈ মানখিনি যিখিনি দিয়া আছে এইখিনি লিখি লৈছো যেনেকুৱা 0 পৰা 10 3 আছে বাৰম্বাৰতা এই শাখাত বি শাখাত 0 পৰা 10 5 সেম টু সেম 0 পৰা 10 3 আৰু বি শাখাত 0 পৰা 10 5 একেদৰে 40 পৰা 50 9 এই শাখাত আৰু বি শাখাত 40 পৰা 50 1 তেনেদৰে আমি লৈছো ঠিক আছে এতিয়া শ্ৰেণী চিহ্ন কেনেকৈ ওলাই তোমালোকে চাবা এটা কৰি দিলে বুজি পাই যাবা শ্ৰেণী চিহ্ন এই দুটা সংখ্যা আমি যোগ কৰি 2 দি ভাগ কৰিম যেনেকৈ আমি এইটো যদি শ্ৰেণী চিহ্ন ওলাব যাওঁ 0 যোগ 10 কৰিম আৰু 2 দি ভাগ কৰিম গতিকে 10/2 অৰ্থাৎ 5 পালো ন গতিকে ইয়াৰ শ্ৰেণী চিহ্ন হ'ব 5 ঠিক একেদৰে ইয়াৰ শ্ৰেণী চিহ্ন কেনেকৈ ওলাম 10 আৰু 20 যোগ কৰিম 10 যোগ 20 কৰিবা ডিভাইডেড বাই 2 কৰিবা 10 আৰু 20 30 30/2 কৰিলে 15 পাই যাও গতিকে ইয়াৰ শ্ৰেণী চিহ্ন হৈ যাব 15 ঠিক আছে এইখিনি তোমালোকে ওপৰত এনেকৈ সৰুকৈ লিখিবা তেতিয়া তোমালোকৰ মনত থাকিব নহলে পিছত আকৌ পাহৰি যাবা ঠিক আছে গতিকে যিকোনো দুটা কৰিবা কৰি এনেকৈ গোলকৈ থৈ দিবা এতিয়া বাকিখিনি মুখে মুখে কৰা 20 আৰু 30 যোগ কৰিলে কিমান হৈ যায় 50 50ক 2 দি ভাগ কৰিলে 25 পাই যাও শ্ৰেণী চিহ্নবিলাক পাই আছো এতিয়া 30 আৰু 40 যোগ কৰিলে 70 70ক 2 দি ভাগ কৰিলে 35 পাই যাও এতিয়া 40 আৰু 50 যোগ কৰিলে 90 90ক 2 দি ভাগ কৰিলে কিমান হৈ যায় 45 গতিকে শ্ৰেণী চিহ্ন পাম 45 এইফালে শ্ৰেণী চিহ্ন সেম টু সেম থাকিব কিয়নো অন্তৰালকেইটা সেম গতিকে শ্ৰেণী চিহ্ন ইয়াত আমি পাম 5 অন্তৰাল সেম আছে যে ইয়াত পাম আমি 15 ইয়াত পাম 25 ইয়াত পাম 35 ইয়াত পাম 45 বাস এতিয়া আমাৰ এইখিনিয়ে কাম গ্ৰাফ পেপাৰৰ মুঠতে শ্ৰেণী চিহ্নটো দুটা যোগ কৰি 2 দি ভাগ কৰিব লাগে এইটো মনত ৰাখিব হৈ যাব এতিয়া আমি গ্ৰাফ পেপাৰত এইখিনি মান আমাৰ বহালে এনসাৰ ওলাই পৰিব এতিয়া চাবা গ্ৰাফ পেপাৰত আমি কেনেকৈ কৰিম গতিকে 6ৰ সলিউশন আমি কৰি আছো এইটো গ্ৰাফত কৰিম 6ৰ সলিউশন ঠিক আছে গ্ৰাফ পেপাৰত আমি কেনেকৈ কৰিম আমি যিখিনি শ্ৰেণী চিহ্ন আছে গতিকে এফালে আমি বাৰম্বাৰতা লিখিম এফালে আমি নম্বৰটো লিখিম ঠিক আছে নম্বৰ বা শ্ৰেণী চিহ্ন আমি লিখিলে হয় গতিকে এইফালে যেটো আছে আমি একচুয়ালি এইটো আৰু এইটোৰ মাজত খেলিব লাগে গতিকে বাৰম্বাৰতা এইফালে আছে ৰাইট সাইডত আছে গতিকে এটা আমি y অক্ষত লিখিম আৰু শ্ৰেণী চিহ্নটো নম্বৰ নালাগে আমি শ্ৰেণী চিহ্নটো তলফালে লিখিম ঠিক আছে x অক্ষত গতিকে আমি প্ৰথমত x অক্ষ y অক্ষ দাগ টানি লওঁ গতিকে মই আঁকি ললো এইটো y অক্ষ এনেকৈ দিছো আৰু এইটো হৈছে x অক্ষ তলফালে আমি নম্বৰ বা
যি শ্ৰেণী চিহ্ন আছে এইটো একচুৱেলি এইটো যিটো আছে শ্ৰেণী চিহ্ন যিটো আছে এইটো আমি শ্ৰেণী চিহ্ন গণিম এক্স অক্ষত, কিন্তু আমি লিখিম নম্বৰটো। ঠিক আছে, গতিকে আমি নম্বৰটো দিম ইয়াত, আৰু যি ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে সেইটো হ'ব আমাৰ বাৰম্বাৰতা হ'ব ৱাই অক্ষত। ঠিক আছে, চ' ইফালে ৱাই অক্ষ আছে, মই কি লৈছোঁ তোমালোকে চোৱা, ৱাই অক্ষত মই 10টা ঘৰ মিলি পেলাই এক এককৈ লৈছোঁ। সেইকাৰণে মই লিখিছোঁ ওপৰত চাবা স্কেলটো, যে স্কেল ৱাই অক্ষত 10টা সৰু ঘৰ ইকুৱেল টু 1 একক, আৰু এক্স অক্ষত কি লৈছোঁ, যে এক্স অক্ষত 2টা সৰু ঘৰ ইকুৱেল টু 1 একক। গতিকে তোমালোকে চাবা যে মই 10 ঘৰতহে 5 লৈছোঁ, গতিকে 5 ঘৰত 5 লোৱা নাই, 10 ঘৰত লৈছোঁ, গতিকে 2টা ঘৰ লৈহে 1 ধৰিছোঁ, গতিকে 2টা ঘৰত 1 হ'লে ইয়াত 10টা ঘৰ 10/2 কৰিলে 5 হৈ যায়, গতিকে 2টা ঘৰ মিলি 1কৈ লৈছোঁ, গতিকে 2টা ঘৰত 1 2 3 4 5, 2টা ঘৰ মিলি 1কৈ লৈছোঁ। ঠিক আছে, গতিকে 10ত আহিহে 5 হ'ব, আকৌ 20ত গৈ আমাৰ 10 হ'ব, তেনেকৈ আমি 2টা ঘৰ মিলি আমি 10-10কৈ 5-5কৈ বাঢ়ি গৈছে। ঠিক আছে, গতিকে এইখিনি গৈছে। আমি যদি চেম এইফালে যদি আঁকিব যাওঁ, কি হ'ব তোমালোকে চাবা, যদি এইফালে আঁকিব যাওঁ শূন্যৰ বাওঁফালে আহিলে আমি জানো যে মাইনাছ হয় বুলি, নহয় জানো? নাজানা? জানা নহয়? চ' এইটো হ'ব এক্স ডেছ। চ' এইফালে আহিলে আমি ইয়াত 2 ঘৰ 1 এককৈ লৈছোঁ, 1 একক 2 একক 3 একক 4 একক 5 একক, গতিকে ইয়াত হ'ব 5, গতিকে 5টো কি হ'ব, ইফালে শূন্যৰ ইফালে আহিছে, গতিকে -5 হ'ব। ঠিক আছে, গতিকে -5 হ'ব এইটো। চ' তোমালোকে যদি নেক্সটটো চাবলৈ যোৱা, নেক্সট অন্তৰালটো কি হ'ব ইয়াত, নেক্সট 50ৰ পৰা আৰম্ভ হৈ 60লৈ যাব, গতিকে 50ৰ পৰা আৰম্ভ হৈ 60 হ'লে শ্ৰেণী চিহ্নটো কি হৈ যাব, শ্ৰেণী চিহ্ন হ'ব 50 আৰু 60 যোগ কৰিলে 110, 110ক 2 দি ভাগ কৰিলে কি হ'ব, 55 হ'ব, নেক্সট শ্ৰেণী চিহ্ন হ'ব 55। ঠিক আছে, সেইকাৰণে মই লাষ্ট 55লৈকে আমাৰ যাব লাষ্ট। আৰু প্ৰথমটো কেনেকৈ আহিব, প্ৰথমটো তোমালোকে চাবা, ইয়াৰ আগৰটো কি হ'ব, গতিকে ইয়াত যদি শূন্য হয় ইয়াত শূন্য থাকিব, এইফালে থাকিব -10, গতিকে এইটো শ্ৰেণী চিহ্ন কি হ'ব, -10 যোগ 0/2, গতিকে এইটোৰ ভেলু নাই, 2 1 গুণ 2 2 5 গুণ 10, গতিকে -5 পাম, ইয়াত পাম আমি -5। চ' গতিকে প্ৰথমত পাম আমি -5 আৰু লাষ্টত পাম আমি 55। ঠিক আছে, গতিকে এইটো এক্সট্ৰাকৈ লিখি ল'বা, একো কথা নাই, গতিকে সেইকাৰণে -5লৈকে গৈছোঁ, ইফালে গৈছোঁ 60। ঠিক আছে, 55লৈকে আমি পাই যাম, বুজি পাইছা বস্তুটো, গতিকে 55লৈকে আমি পাই যাম, আৰু ইয়াত যিটো পাম, ইয়াত পাম আমি -5ৰ পৰা। এতিয়া মানকেইটা বহাই যাওঁ, আমাৰ এনচাৰ আহি পৰিব। এতিয়া আমাক কি কৈছে যে, চ' আমি এইটো আৰু লাষ্টত এক্সট্ৰাকৈ বহাইছোঁ। ঠিক আছে, ইয়াত লিখিব পৰা নিলিখিব পৰা, সেইকাৰণে মই গেপ ৰাখি থৈছোঁ আগতে। যি কি নহওক, এতিয়া চাবা তোমালোকে গেপ ৰাখিছা নে নাই মই নাজানো, তোমালোকে এইটো নিলিখিলে একো কথা নাই। ঠিক আছে, তোমালোকে যদি নিলিখা তথাপিও হ'ব, জাষ্ট মনত ৰাখিব লাগে, সেইকাৰণে মনত ৰখাৰ কাৰণে মই দি দিছোঁ, যাতে পিছত গৈ তোমালোকে মনত ৰাখিব পৰা। যি কি নহওক, এতিয়া আমি চাম, আমাক শ্ৰেণী চিহ্ন আছে কি, 5 আছে নহয়, প্ৰথমত আছে -5ৰ পৰা ষ্টাৰ্ট হৈছে, গতিকে -5ত আমি দি লৈছোঁ, আমাৰ দুটা হ'ব, এটা শাখা A Bৰ কাৰণে হ'ব, গতিকে AB আছে, আমি Cৰ পৰা আৰম্ভ কৰিম। ঠিক আছে, পইণ্টকেইটা, গতিকে এইটো ধৰি লওক পইণ্ট C, তাৰপিছত D এনেকৈ যাব। ঠিক আছে, এতিয়া চাবা নেক্সট শ্ৰেণী চিহ্ন কিমান আছে, 5 আছে, গতিকে শ্ৰেণী চিহ্ন আছে 5 আৰু বাৰম্বাৰতা আছে 3, গতিকে এইটো চাব লাগে, এইটো কথা হৈছে মেইন। গতিকে শ্ৰেণী চিহ্ন আছে 5, বাৰম্বাৰতা আছে 3, গতিকে ইয়াত হ'ব। ঠিক আছে, গতিকে এইটো হ'ব D, নামকৰণ কৰিব, গতিকে CD, পিছত আমি লিখিম এইখিনি কথা। নেক্সট শ্ৰেণী চিহ্ন আছে 15, বাৰম্বাৰতা আছে 9, গতিকে 15 হ'লে বাৰম্বাৰতা হৈছে কিমান, 9, 15 হ'লে বাৰম্বাৰতা হৈছে 9, এইটো ABCDE। ঠিক আছে, CDE। নেক্সট শ্ৰেণী চিহ্ন যদি 25 হয়, বাৰম্বাৰতা হৈছে 17, 25 হ'লে 17 হয়, গতিকে 25 হ'লে 17 হ'ব, 17 একেবাৰে ওপৰত। ঠিক আছে, এইটো হৈছে F, 25 হ'লে 17 হয়। নেক্সট 35 হ'লে হয় 12 বাৰম্বাৰতা, 35 হ'লে হয় 12 বাৰম্বাৰতা, গতিকে 35 হৈছে ইয়াত, গতিকে বাৰম্বাৰতা 12 ক'ত আছে, 35 হৈছে ইয়াত, 12 হৈছে ইয়াত। ঠিক আছে, 12 হৈছে ইয়াত, বুজি পালা, ABCDEFG হ'ব ইয়াত। ঠিক আছে, G। নেক্সট 35ত আমি 12 পালোঁ, এতিয়া 45ত আছে কিমান, 45ত আছে 9, গতিকে 45ত আছে 9, এইটো হৈছে 45, ইয়াত আছে 9, গতিকে 9 ক'ত গ'ল, 9 হৈছে ইয়াত, ইয়াৰ চিধাকৈ আছে 9, গতিকে 9 9 দুটা আছে, নহয় জানো, গতিকে CDEFG এইটো হৈছে H, গতিকে ইয়াৰ পিছত আৰু আছে, ইয়াৰ পিছত নাই, ডাইৰেক্ট 55টো কি হৈছে, 55টো আমি নিজে ওলাইছোঁ, এইটো নেক্সট
শ্ৰেণী চিহ্নটো, গতিকে 55ত আহি লগ খাব। ঠিক আছে, গতিকে 55ত ডাইৰেক্ট আহি স্কেল দি লগাই দিবা। স্কেল দি এনেকৈ লগাই দিবা, বাছ হৈ গ'ল। এইটোৰ নাম এটা দি দিওঁ, এইটোৰ নাম এটা বেলেগ দি দিওঁ। এইটো কি হ'ল CDEFGH, এইটোৰ নাম আই দি দিওঁ, আই। ঠিক আছে, গতিকে এই মানকেইটা আমি এতিয়া লগাই দিম। আমাৰ এই শাখা যিটো আছে ছেকশ্যনৰ কাৰণে আমাৰ হৈ যাব। ঠিক আছে, এইটোৱে আমাৰ বাৰম্বাৰতা বহুভুজ এনেকৈ আঁকিব লাগে। বুজি পাইছানে? গতিকে কাৰ বেছি, গতিকে আমি দেখা পাইছোঁ শাখাই বেছি আছে চাগে। ঠিক আছে, 19লৈকে গৈছে। গতিকে এইটো গৈছে, এইটো আকৌ এইটো এনেকৈ আহিব। ঠিক আছে, বাছ বস্তুটো বুজি পালে কেনেকৈ হৈছে, এনেকৈ হৈছে, এনেকৈ এনেকৈ গৈছে। ঠিক আছে, বুজি পালানে? এইটো হৈছে শাখা এ। গতিকে ইয়াত চাইডত তোমালোকে লিখি দিব পাৰা যে শাখা এৰ কাৰণে কৰি আছোঁ, আমি পিছত লিখিম। এতিয়া বি শাখাৰ কাৰণে যাওঁ। আমি এই শাখা কৰিলোঁ, এতিয়া বি শাখাৰ কাৰণে চাম। ঠিক আছে, গতিকে বি শাখাৰ কাৰণে কি হ'ব, ছেম এইটোৱে হ'ব। শ্ৰেণী চিহ্নটো -5ৰ পৰাই আৰম্ভ হ'ব আৰু -55 শেষ হ'ব, অৰ্থাৎ চিৰ পৰা আৰম্ভ হ'ব, আইত শেষ হ'ব। তাৰপিছত কি আছে, 0ৰ পৰা 10 শ্ৰেণী চিহ্ন 5ৰ বাৰম্বাৰতা আছে, 5 আছে, গতিকে 5ৰ 5 আছে। গতিকে 5ৰ বিৰ কাৰণে গতিকে বেলেগ কলম মই ব্যৱহাৰ কৰোঁ, তোমালোকে কাঠ পেঞ্চিলে ব্যৱহাৰ কৰিবা। গতিকে 5ৰ 5ত আছে, গতিকে 5ৰ 5ত এইটো আমি বেলেগ নাম দিওঁ। যিহেতু এইটো আই দিছোঁ, জে কে, কেৰ পৰা দিওঁ, এটা বাদ দিলোঁ, কেৰ পৰা দিলোঁ, কে 5ৰ 5, তাৰপিছত 15ৰ 19 আছে, 15ৰ 19, 15ৰ 19 আছে, 15ৰ 19, এইটোৱে চোন বেছি বি শাখা। গতিকে 15ৰ 19, ঠিক আছে, জে কে এল, ঠিক আছে, এল দিলোঁ, 15ৰ 19, তাৰপিছত 25ৰ 15 আছে, 25 শ্ৰেণী চিহ্নৰ আছে কিমান, 15, 25 শ্ৰেণী চিহ্নৰ 15 আছে। গতিকে 15 হৈছে ইয়াত, জে কে এল এম হ'ব, এইটো এম, তাৰপিছত এন আহিব। নেক্সট কি আছে, 35ৰ 10 আছে, 35ৰ 10, 35ৰ 10 আছে, 35ৰ 10 আছে, গতিকে হ'ব ইয়াত হ'ব, গতিকে এল এম, এইটো হ'ব এন। তাৰপিছত 45ৰ 1 আছে, 45ৰ 1, 45ৰ 1 আছে, গতিকে কি হ'ব, এম এন, এইটো হ'ব অ', এইটো হৈছে পি, বা নালাগে, এইটো আই দিয়া আছে, গতিকে আই এটো গৈ লগ খাব। ঠিক আছে, আইত গৈ লগ খাব। এতিয়া দাগ টানি দিব, যিটো আহিব সেইটো আমাৰ এনচাৰটো। ঠিক আছে, বাৰম্বাৰতা বহুভুজ এনেকৈ আঁকিব লাগে। মই আশা কৰিছোঁ তোমালোকে অংকটো বুজি পাইছা। পৰীক্ষাত থাকিলে 4 নম্বৰ থাকিব, একেবাৰে সহজ। ঠিক আছে, গ্ৰাফ পেপাৰ লৈ যাবা, বাছ কাম হৈ যাব। এতিয়া এইটো গৈ একেবাৰে কেত আহি লগ খাব, কেটো কাটি গ'ল দেখোন, ছাইডত লিখিবা। আৰু এইটো গৈ এই চিত আহিব, কাৰণ 0 ইয়াতো যে শ্ৰেণী চিহ্ন 5 -5 হ'ব, এইটো এনেকুৱা ধৰণে হ'ল। ঠিক আছে, চ' এইটো হৈছে শাখা বি, এনেকৈ লিখি দিব পাৰা, শাখা বি এইটো। গতিকে আমাক যিটো প্ৰশ্ন কৈছে যে বহুভুজ দুটাৰ পৰা শাখা দুটাৰ পাৰদৰ্শিতা তুলনা কৰা, গতিকে পাৰদৰ্শিতা কাৰ বেছি, আমি শাখা বিৰ দেখা পাইছোঁ, ইয়াত 19 আছে, ইয়াত কম আছে, গতিকে এইটো পইণ্টৰ কিমান, এক্স অক্ষত হৈছে 15, এক্স অক্ষত হৈছে 15, ৱাই অক্ষত হৈছে 19, গতিকে এইটো বেছি। আৰু এইটো কিমান আছে, এফৰ যদি আমি স্থানাংক ওলাব যাওঁ, এইটো হ'ব 25 আছে এক্স অক্ষত, আৰু ৱাই অক্ষত আছে 17, গতিকে কাৰ পাৰদৰ্শিতা বেছি, শাখা বিৰ পাৰদৰ্শিতা বেছি। এনেকৈ লিখিব পাৰি, নিলিখিব পাৰি, আমি পিছত এনচাৰটো যেতিয়া কৰিম তেতিয়া আমি এনেকৈ লিখিম বাৰু। এতিয়া বাছ জাষ্ট পইণ্টখিনি বুজি লোৱা। যদি এইটো পইণ্ট সোধে কিমান হ'ব, এইটো এক্সৰ মান হ'ব 45 আৰু ৱাইৰ মান হ'ব 1। যদি ডি পইণ্টটো সোধে কিমান হ'ব, ডি পইণ্টটো হ'ব এক্সৰ মান 5 আৰু ৱাইৰ মান হ'ব 3। ঠিক আছে, এনেকৈ লিখিব লাগে। তোমালোকে অকণমান চাবা, ইয়াত অকণমান ভুল কৰিলোঁ মই। যিটো এই শাখা আছিলে, ইয়াত এইচটো চাবা, এইচটো কিমান আছিলে, এইচটো আছিলে 45। এই শাখাৰ কাৰণে এইটো আছিলে 45 আৰু এইটো আছিলে 9, গতিকে ইয়াত ভুল কৰিছোঁ। 9 ঠিকে দিছোঁ, কিন্তু ইয়াত 45ত নিদি ইয়াত 40ৰ চিধাকৈ গৈছে, গতিকে 45ত হ'ব, 45ৰ চিধাকৈ 9 হ'ব, গতিকে এইটো হ'ব এইচ। ঠিক আছে, গতিকে এইচৰ মানটো হ'ব 45,9, ইয়াৰ বিন্দুটো। ঠিক আছে, গতিকে এইটো হ'ব এইচ।
এইটো নহয়, এইটো মই ভুলতে দিছোঁ। গতিকে এইটো অকণমান ঠিক কৰি ল'বা, যদি তোমালোকৰ হয়তো শুদ্ধকৈ কৰিছা। গতিকে এইটো মিলিব ইয়াৰ লগত, এইটো ডাইৰেক্ট ইয়াত আহিছে ন, গতিকে ইয়াৰ লগত আহিব, এইটো যাব ইয়াৰ লগত। ঠিক আছে, এইটো অকণমান ভুল হৈ গৈছে, জাষ্ট এইটো নহয়। ঠিক আছে, এইটো নহয়, চৰি এইটো হ'ব জিৰ পৰাহে ইয়াত লগ খাব। মই গ্ৰাফটো বেয়া কৰি দিলোঁ দেই, EFG আছে, মই জিটো চোৱা নাই। একো কথা নাই, তোমালোকৰ যাতে ভুল নহয়। ঠিক আছে, তোমালোকৰ যাতে ভুল নহয়, তোমালোকে এই এইচটো মই ইয়াত দিছোঁ, এইচটো ইয়াত নহয়, ইয়াত হ'ব, জাষ্ট এইটো কৰিব আহি যাব। ঠিক আছে, এই এইচটো গৈ ইয়াত লগ খাব আয়ত, আৰু ইয়াত আছে জি নহয়, জিত গৈহে লগ খাব। মই আৰু ডাইৰেক্ট এফত দিছোঁ, এইটো বিন্দু মই চোৱাই নাই, এইটো হ'ব। ঠিক আছে, লাইনটো আহিব ইয়াৰ পৰা, চিম আহিব, এই শাখাটো ইয়াৰ পৰা এনেকৈ যাব, এফত যাব, এফৰ পৰা জিত আহিব, জিৰ পৰা এয়া হৈছে এইচ, এই এইচত আহিব। ঠিক আছে, এইচত আহি আয়ত আহিব। গতিকে জি ইয়াৰ মান হৈছে, ইয়াৰ হৈছে 35,12 এনেকৈ লিখিব পাৰি। চ' এইটো নহয় আৰু এইটো লাইন নহয়। তোমালোকে ভালকৈ কৰিবা, আৰু যদি ভুল কৰিছা বেলেগ গ্ৰাফ পেপাৰত কৰিবা, নহ'লে এনেকৈ কাটি দিবা, তথাপি হ'ব, পৰীক্ষাত যাতে ভুল নহয়। ঠিক আছে, এফ জিৰ পৰাহে এইচ যাব, এইচৰ পৰা আই লৈ আহিব। ঠিক আছে, এইটো নহয়, এইটো নহয়, এইটো নহয়, ইমানখিনি হয়, ইমানখিনি হয়, তাৰপিছত ইয়াত আহিব। ঠিক আছে, কাৰণ এইটো আছিলে 45,9 আছিলে, বাকীখিনি ঠিকে আছে। এতিয়া লাষ্টত অকণমান কথা লিখিব লাগিব, যিহেতু আমাক প্ৰশ্নটোত কৈছে। গতিকে এইটো আমাক আঁকিব কৈছে আৰু পাৰদৰ্শিতা তুলনা কৰিব কৈছে। গতিকে এইখিনি আঁকাৰ পিছত তোমালোকে নেক্সট পেজত লিখিবা, তোমালোকৰ বহি দিয়া থাকিব, তোমালোকৰ যিটো বহি দিয়া থাকে, বহিৰ এইটো চাইডত এনেকৈ লগাই দিবা, লগাই দি নেক্সট পেজ যিটো থাকিব, নেক্সট পেজত তোমালোকে লিখিবা এইখিনি কথা, যে ডি বিন্দু 5,3, ডি বিন্দু 5,3 এনেকৈ DEFGH বিন্দুকেইটা এই শাখাৰ CDEFGHI বাৰম্বাৰতা বুজাইছে। গতিকে চিৰ পৰা আইলৈকে গৈছে। একেদৰে কেৰ কাৰণে আমি মান লৈছোঁ, কে হৈছে কিমান, 5,5 আছে। ঠিক আছে, গতিকে মানকেইটা দিছোঁ এনেকৈ, অ' হৈছে 45,1, বিন্দুকেইটা বি শাখাৰ CKLMNOI বাৰম্বাৰতা বহুবস্তু পোৱা গ'ল বা বুজাইছে, বহুবস্তু বুজাইছে বুলি দিবা, বুজাইছে। ঠিক আছে, তাৰপিছত আমাক পাৰদৰ্শিতা দেখাব কৈছে। গতিকে লিখিম যে এতিয়া বহুবস্তুৰ পৰা দেখা পোৱা গ'ল যে বি শাখাৰ পাৰদৰ্শিতা এই শাখাৰ তুলনাত বেছি, অৰ্থাৎ বি শাখাৰ পাৰদৰ্শিতা বেছি। কাৰণ চাবা যে বি শাখা 19লৈকে গৈছে, কিন্তু এই শাখা 17লৈকে গৈছে। ঠিক আছে, যিটো বাৰম্বাৰতা আছে, নম্বৰৰ সংখ্যা। গতিকে এইটো এই শাখা, এইটো ঠিকে আছে, ইয়াৰ পৰাহে কাটিবা, এইটো নহয় আৰু এইটো লাইন নহয়। ঠিক আছে, বাছ এইখিনি গ'ল সলিউশ্যন।